বহুতে সুধি আছিলে ক্লাছেছ কেতিয়া আহিব সো ফাইনেলি জুলাই মাহৰ লাষ্টৰ ফালে মই ক্লাছ এটা কৰালো হোজাইত গৈ পেলাই আৰু ষ্টুডেন্ট খিনিয়ে এনেকুৱা ধৰণৰ কিছুমান কেক বনালে হাই মই অংকিতা আৰু মই হৈছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ কিন্তু এইবাৰ হোজাইত ক্লাছ কৰিবলৈ গলো আপোনালোকেও বহুত কথা শুনি থাকে ক্লাছেছৰ বিষয়ে আজি বেসিক কিছুমান কথা কম ক্লাছেছ কেনেকৈ জয়েন কৰিব কি শিকিবলৈ পাব আৰু অফলাইন ক'ত ক্লাছ হয় তাকো কম সো প্ৰথমতেটো কৈ লওঁ হোজাইত মোৰ মা দেউতা থাকে সেই কাৰণে তাতে গৈ পেলাই ক্লাছ কৰিবলৈ মোৰ সুবিধা হয় বাকি গুৱাহাটীত ক্লাছেছ কৰাও এইবাৰ পিছে অফলাইন ষ্টুডেন্ট আছিলে 3 গৰাকী আৰু অনলাইন এগৰাকী আছিল আৰু আপোনালোকেও যদি জয়েন কৰিব বিচাৰে এনেকে অনলাইন অফলাইন ক্লাছ তেন্তে স্ক্ৰিনত দিয়া নম্বৰটোত মেছেজ কৰিব এইবাৰ আমি লৈ আহি আছো ক্লাছেছ আগষ্টৰ লাষ্টৰ স্যাটাৰডে সানডে আৰু মানডেটোত আৰু বেসিক টু এডভান্সত যিখিনি পৰে গোটেইখিনি শিকোৱা যাব লগতে 3টা টাইপৰ স্পঞ্জ আপোনালোকক শিকোৱা যাব ভেজত 2টা আৰু নন ভেজত এটা আৰু ডেকোৰেশ্যন কিছুমান এনেকুৱা ধৰণৰ কেক শিকিবলৈ পাব প্ৰিমিয়ামেই থাকে আৰু লগতে আপোনালোকে যদি ফন্ডেন্টটো শিকিব বিচাৰে সেয়া ক্লাছো আছে খালি জয়েন কৰিলে হ'ল আপোনালোকে বিশেষকৈ মই জনামতে বহুতৰ স্পঞ্জ লগতে ডেকোৰেশ্যনৰ বহুত বেছি অসুবিধা থাকে তেওঁলোকে যদি বিচাৰে এই ক্লাছটো জয়েন কৰিব পাৰে